ৰহা হাৰিয়ামুখ স্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দিহিং সত্ৰত অহা 5 নৱেম্বৰত এদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী দিহিং সত্ৰ উৎসৱ উদযাপন সমিতিৰ উদ্যোগত শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে আখৰাত ব্যস্ত হৈ পৰিছে স্থানীয় কণ কণ শিশু যুৱতী আৰু মহিলাসকল। শ্ৰী শ্ৰী দিহিং সত্ৰ উৎসৱ উদযাপন সমিতিয়ে সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। নমস্কাৰ। সমূহ অসমবাসীলৈ শ্ৰী শ্ৰী দিহিং সত্ৰৰ বাকৰিৰ পৰা শুভেচ্ছা, ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ শ্ৰী শ্ৰী দিহিং সত্ৰত বিগত কেইবছৰৰ দৰে 1972 চনৰ পৰা আজ 53 বছৰে আমি এই ৰাস মহোৎসৱভাগ পালন কৰি আহিছোঁ। ইয়াতে সকলো অসমবাসীক আমি সাদৰেৰে আমন্ত্ৰণ জনালোঁ। লগতে প্ৰয়াত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলি এভাগী শ্ৰদ্ধাঞ্জলি আমি দিবৰ বাবে আয়োজনো কৰিছোঁ। লগতে এদিনীয়া কাৰ্যসূচীৰে আমাৰ ৰাস মহোৎসৱ ভাগ পালন কৰা হৈছে। সমূহ অসমবাসীক আমি আমন্ত্ৰণ জনালোঁ।